নমস্কাৰ, মোৰ চেনেলৰ ফালৰ পৰা সকলোলৈ আৰু শুভ সন্ধিয়া। আজি সন্ধিয়াৰ সাজৰ কাৰণে এয়া মায়ে আজি বোলে ফ্ৰাইড ৰাইচ বনাই বাসমতি চাউল লৈছে আৰু এইখিনি 3 টেমা লৈছে। চাউলখিনি লৈ ভাত সিজিছে আৰু বহুত দিনৰ মূৰত ভাবিলোঁ হোটেলৰ গৈ খোৱাটো নহয়, গাঁৱলীয়া মানুহ। তাকে ভাবিলোঁ মাক ক'লোঁ ফ্ৰাইড ৰাইচ অকণমান বনাই দিয়া, খাওঁ লাগিছে। তাকে মায়ে চিম্পুল একেবাৰে সহজ পদ্ধতিৰে বনাইছে। ঘৰতে বনাই খাব পাৰি, একো মছলা পাতি নিদিয়াকৈ। কিন্তু হোটেলৰ দৰেই সোৱাদটো হয়। ভাতখিনি এয়া ঢাকি দিছে, পানীখিনি টুকি পেলাই। গাঁৱলীয়া মানুহ এনেই সহজ পদ্ধতিৰে খাব পাৰি, খুব কম সময়ৰ ভিতৰত হৈ যায়। আৰু এইফালে শুকান জলকীয়া, পিঁয়াজ আৰু চিকেন আৰু বিলাহী কেইটুকুৰমান কাটি থৈছে। আৰু এইফালে মাংসখিনি ফ্ৰাই কৰি ল'ব। একেবাৰে সহজ পদ্ধতি এইটো। পিঁয়াজ, হালধি, নিমখ দি পেলাই অকল মছলা নিদিয়াকৈ ব্ৰইলাৰৰ মাংসখিনি আগত ফ্ৰাই কৰি লৈছে। খাই চাব পাৰিব আপোনালোকেও কেনেকৈ বনায়। একেবাৰে সহজ পদ্ধতি আৰু কোনো মছলা ব্যৱহাৰ নকৰাকৈ চিম্পুলত খাব পাৰি। আৰু নতুনকৈ যদি মোৰ চেনেল কোনোবা চাই আছে, ছাবস্ক্ৰাইব কৰিব আগলৈ মোৰ ভিডিঅ' পাবলৈ। আৰু ভিডিঅ'বোৰ কেনেকুৱা হৈছে জনাবচোন কমেণ্টত। আৰু জনাসকলে অকণমান দেখুৱাই দিব যে কেনেকৈ কি কৰিব লাগে ভিডিঅ'বোৰত। নতুনকৈ কৰা নহ'বও পাৰিছে শুদ্ধকৈ। কিবা ভুল দেখিলে জনাই দিব। আৰু এয়া কেৰাহীত তেল দিছে, ভাতখিনি সিজি গৈছে আৰু ফ্ৰাই কৰিবলৈ সময় একেবাৰে কম সময়ৰ ভিতৰত হৈ যায়। আপোনালোকে দেখিছেই ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই। অকল পিঁয়াজ, জলকীয়া দি তেজপাত দি বনাইছে। আৰু ভাতখিনি সিজাওঁতে লং, ইলাচি, দালচেনি, তেজপাত দি কেনে সিজাইছে, বাছ ইমানেই আৰু কোনো মছলা ব্যৱহাৰ কৰা হোৱা নাই। বনাই খাই চাবচোন আপোনালোকেও আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছেনো। একেবাৰে সহজে খাব পাৰি। আৰু ভালো লাগে খাই। হোটেলৰ দৰে অলপ সোৱাদটো হয়, কিন্তু মছলা পাতি নোহোৱাৰ কাৰণে অলপ টেষ্টটো বেলেগ হয়। আৰু বিলাহী, পিঁয়াজ, হালধি, শুকান জলকীয়া এনেকৈ দি ভাজি লৈছে আগত। এইখিনি তাৰপাছত ভাতখিনি দিব।
ভাতখিনি দি দিয়া হৈছে। একেবাৰে গৰমে দিয়া হৈছে কাৰণে ধোঁৱা ওলাই আছে। ভাতখিনি সিজিছে আৰু ডাইৰেক্ট বনোৱা হৈছে। ঠাণ্ডা কৰি থ'লে মানে ভাল হয় অৱশ্যে। ভাতখিনি ঠাণ্ডা কৰি ল'লে মানে ভাতখিনি আৰু এটা হয় আৰু গৰমে বনোৱা হোৱাৰ কাৰণে অলপ এটা নিচিনা দেখুৱা নাই। এইখিনি মিক্স কৰি মিলাই লৈ ধুনীয়াকৈ মিক্স কৰি দিলে হ'ল। মোৰ ভিডিঅ' চাই ভাল পালে মানে কমেণ্ট কৰিব। আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ইয়াতে ফ্ৰাই কৰি থোৱা মাংসখিনি দি দিয়া হৈছে। একেবাৰে সহজ উপায় আৰু অলপ টেষ্টটো হোটেলৰ দৰেও হয় আৰু ঘৰতে সহজে বনাবও পাৰি। সকলোৰে ঘৰত সকলো মছলা পাতি নাথাকে, বিনা মছলাত এনেকৈ খাব পাৰি, স্বাস্থ্যৰ কাৰণেও ভাল। বনাই খাই চাবচোন, একেবাৰে সহজ। আৰু ভাত সিজি গ'ল, কাঁহীত ৰেডি পৰিৱেশন। আজিলৈ ইমানেই, ধন্যবাদ।